হেল্ল' গাইজ, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মানে মোৰ ভিডিঅ'টো হ'ল এখন ৰেষ্টুৰেণ্টৰ, আৰু ৰেষ্টুৰেণ্টখনত আমি মানে চবে এবাৰ এই মেনিউখন যে দেখিছে এখন চাই আছোঁ। এবাৰ আমাৰ টিকলিয়ে চালে, তাৰপিছত মই চালোঁ, চাই লাষ্টত মানে আমি ম'ম'টোকে ডিচাইড কৰিলোঁ। আৰু ইমান দেৰি লাগিলে মানে এঘণ্টামান লাগিলে, আৰু আমি ৱেইট কৰি অৱশেষত আমাৰ মানে ম'ম'টো আহি পালেহি। চ' বহুত মানে অপেক্ষাৰ ফলত আৰু দেখিলোঁ যে ইমান ধুনীয়াকৈ দিছে। মানে মই ভাবিছিলোঁ এই লাষ্টত এইখিনি যে আছে আপোনাৰ বাতিটো দিছে সেইটো মই লৈ আহিম বুলি ভাবিছিলোঁ, আৰু মই ভাবিছিলোঁ এই তাতে যে দিয়া আছে বন্ধাকবি পাতটো সেইটোও খায়, কিন্তু পিছত গম পালোঁ এইটো নাখায় বোলে, ষ্টাইলৰ কাৰণেহে দিয়া হৈছে। আৰু ম'ম'কেইটা লৰালৰিকৈ খাই মেলি আহি ঘৰলৈ আহিলোঁ। আৰু এইফালে এয়া মই মানে ডিউটিলৈ বুলি ওলাই আহিলোঁ মৰ্ণিঙতে, আৰু আহি মেলি মানে দেখিছেনে গোটেই বৰষুণ দি আছে, অলপখিনি কমিছে। আৰু তাৰপিছত এয়া ৰাতি মানে আমি ডিউটিৰ পৰা ওলাই আমি গাড়ীৰ কাৰণে ৱেইট কৰি আছোঁ, আমাক থৈ আহিবগৈ। আমাৰ এইকেইটা ড্ৰাইভাৰো আছিলে, আৰু আমাৰ এইকেইজনী দুষ্টামি ফ্ৰেণ্ড হয়। তাৰপিছত মানে আমি আহি ৰুমে চব আহিলোঁ। আহি মেলি মই ভাবিলোঁ মোৰ ভৰিকেইটা অলপ চাফা কৰোঁ, আৰু ইয়াতে দিয়া আছে নিমখ আৰু গৰম পানী, লগতে বেকিং চ'ডা। ইয়াতো 10-20 মিনিটমান মই ইয়াতে এনেকৈ ভৰিকেইটা ডুবাই ৰাখিলোঁ, আৰু ৰাখি মেলি লাষ্টত এইটোৱেদি এনেকৈ চাফা কৰিলোঁ ভৰিটো। বহুত ধুনীয়া মানে চাইনিং হৈ যায় লাষ্টত। আপোনালোকক মই দেখাই আছোঁ, আপোনালোকে কেনেকৈ কৰিছোঁ চাই থাকিব। আৰু পানীখিনি গৰম মানে বেছি গৰমো নহয়, অলপ গৰম সহ্য কৰিব পৰা গৰম হয়। আৰু মোৰ ভৰিখিনি অলপ মানে গোৰোহাটো ফটা নিচিনা লাগিছিলে, চ' মই এনেকৈ চাফা কৰি দেখিছেনে ইমান ধুনীয়া হৈ গ'ল। আপোনালোকে ট্ৰাই কৰি চাব পাৰে। আৰু তাৰপিছত মই ভাবিলোঁ মানে মোৰ নখকেইটা জেতুকা লৈ পেলাই কালাৰকেইটা মানে অলপ বেলেগ হৈ গ'ল, আৰু মোৰ ভৰিকেইটা মানে অলপ মই মানে নেইল লগাম বুলি ভাবিছিলোঁ। আৰু চ' আহিয়ে মই এইকেইটা দেখিছেনে কিনি মেলি আনিলোঁ, বোলো ফাৰ্ষ্ট টাইমৰ কাৰণে মই ট্ৰাই কৰি চাওঁ। আৰু নেইল পলিচো এয়া ছাইডতে ৰখা হৈছে, আৰু এইটো কৰোঁতে যে ইমান টাইম লাগিব মই জনা নাছিলোঁ। ফাৰ্ষ্টতে মই এনেদৰে ইয়াৰ আঠাটো এনেকৈ লগালোঁ, কিন্তু দুটামান ভাগি গৈছে। এনেকৈ নেইল পলিচ লগোৱাৰ দৰে লগালোঁ, লগাই মেলি ইয়াৰ ওপৰতে নখটো লগাই দিছোঁ। ইমান ধুনীয়া দেখিবলৈ মানে ধুনীয়া হৈছে নেইল পলিচ লগাই দিয়াৰ পিছত। আৰু এটাকৈ মানে গোটেইকেইটা মই নখতে এনেদৰে ভালকৈ লগাই ল'লোঁ, আৰু এনেকৈ দেখিবলৈ ইমান ভাল লগা নাই, কিন্তু তাৰপিছত মই নেইল কালাৰ লগাই দিলোঁ। নেইল পেইণ্টটো লগাই দিয়াৰ পিছত ইমান ধুনীয়া লাগিছে, দেখিছেনে? আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। মই ফাৰ্ষ্ট টাইমৰ কাৰণে কৰিলোঁ, আৰু ভাল লাগিলে। কিন্তু পিছদিনাখনি দেখিছোঁ মোৰ নখ এটাকে ছিগি গ'ল।